নমস্কাৰ ব্লুক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেন্তে আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। আপোনালোকৰ বাৰু ৰেচন কাৰ্ড আছে নাই কমেন্ট সেকশনত জনাব। এতিয়া ৰেচন কাৰ্ড আমাৰ ভাৰতবৰ্ষত নতুন এটা প্ৰক্ৰিয়া আৰম্ভ হ'বলৈ গৈ আছে। ৰেচন কাৰ্ডৰ এটা নতুন প্ৰক্ৰিয়া আৰম্ভ হ'বলৈ গৈ আছে আমাৰ ভাৰতবৰ্ষত। গোটেই ভাৰতবৰ্ষতে এতিয়া এক দেশ এক ৰেচন চলিবলৈ গৈ আছে। মানে এখন ৰেচন কাৰ্ডেই গোটেই ভাৰতবৰ্ষতে কাম কৰিব। আপোনালোকে এখন ৰেচন কাৰ্ডেৰে অসমতো চাউল ল'ব পাৰিব বা ভাৰতৰ বিভিন্ন স্থানতো আপোনালোকে ৰেচন সংগ্ৰহ কৰিব পাৰিব। এক দেশ এক ৰেচন প্ৰৱৰ্তন কৰিবলৈ গৈ আছে। তো সেইখিনিতেই ৰেচন কাৰ্ড যিসকলৰ আছে তেওঁলোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ঘোষণা কৰিছে। তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আপোনালোকৰ কাৰণে ওলোৱা সেই ভাল খবৰটো কি মই আজি আপোনালোকক সেই সম্পৰ্কে এই ভিডিঅ'টো জনাম। তো মই শ্ৰীপান গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে আগবঢ়াৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ খবৰবিলাক নিতৌ এই চেনেলটোত পাই থাকিবৰ কাৰণে। তো বেলেগৰ তুলনাত মোৰ ইয়াতে খবৰবিলাক অকণমান আপোনালোকে আগতীয়াকৈ লাভ কৰে। তো তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। প্ৰয়োজনীয় খবৰবিলাক আপোনালোকক এট এ টাইম আগবঢ়াই যাম। এতিয়া ৰেচন কাৰ্ড যিসকলৰ আছে তেওঁলোকৰ আপোনালোকে আজিকালি হয়তো জানে যে KYC কৰিব লাগে। KYC নকৰিলে ৰেচন লাভ নকৰে। আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ড লিংক কৰিব লাগে। তো এই বস্তুবিলাক কিয় কৰিছে জানেনে বাৰু? খুব শীঘ্ৰেই আমাৰ ভাৰতবৰ্ষত লাখ লাখ লোকৰ ৰেচন কাৰ্ড কৰ্তন কৰিবলৈ গৈ আছে। কেনেকৈ জানেনে? আপোনালোকে যে আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ড লিংক কৰিছে, আপোনালোকৰ পান কাৰ্ডৰ সৈতে যে আধাৰ কাৰ্ড লিংক আছে, সেই তথ্যবিলাক উলিয়াই হেনো এতিয়া কাৰ কোন বেংকত একাউণ্ট আছে, কোন বেংকত কিমান টকা আছে, কিমান উপাৰ্জন হৈছে, সকলোবিলাক কেলকুলেশ্যন কৰি যোনটো ফেমিলিৰ মানে বেছি ইনকম হ'ব তেওঁলোকৰ ৰেচন কাৰ্ড এতিয়া কৰ্তন কৰিব বুলি খবৰ ওলাই পৰিছে। চৰকাৰে বিৰাট এটা দিমাগ লগাই দিছে কিন্তু। তো আপোনালোকৰ যদি ধৰি লওক ইনকম 2.5 লাখ টকাতকৈ বেছি হৈ গৈছে তেন্তে আপোনালোকৰ ৰেচন কাৰ্ড কৰ্তন কৰি দিব। একটা নতুন ছিষ্টেম উলিয়াই দিছে। তো সেই সময়তে এতিয়া ৰেচন কাৰ্ড ডিজিটেলাইজেশ্যন কৰা হৈছে। ৰেচন কাৰ্ডখন এতিয়া ডিজিটেল কৰা হৈছে। এতিয়া বৰ্তমানটো আপোনালোকে এনেকুৱা ধৰণৰ এখন বহি সদৃশ ৰেচন কাৰ্ড পায়, য'ত নেকি প্ৰত্যেক মাহে মাহে ৰেচন আনিবলৈ যাওঁতে এই বহিখনত আপডেট কৰিব লগা হয়। কিমান টকা কিমান ৰেচন পাইছে, কিমান নাই পোৱা চহী কৰি দিয়ে। যিজন নেকি আপোনাৰ ৰেচনৰ দোকানী থাকে, কণ্ট্ৰলৰ দোকানী তেখেতে চহী কৰি দিয়ে। কিন্তু বৰ্তমান অকণমান তাতকৈ আপগ্ৰেড হৈছে কি, আপোনালোকে ৰেচন আনিবলৈ যাওঁতে আধাৰ কাৰ্ডখন লৈ গ'লেও হ'ল, ফিংগাৰপ্ৰিণ্ট দিলে আৰু আপোনালোকে ৰেচন লৈ আহিব পাৰে। এইটো এটা নতুনকৈ আপগ্ৰেড কৰা হৈছে। তাৰ লগে লগে এতিয়া ৰেচন কাৰ্ড থকা লোকসকলৰ কাৰণে ভাল খবৰ ঘোষণা কৰিছে যে মেৰা ৰেচন এপ বুলি নতুনকৈ এটা এপ্লিকেশ্যন মুকলি কৰিছে ৰেচন কাৰ্ড থকা লোকসকলৰ কাৰণে। মেৰা ৰেচন এপ বুলি এটা নতুনকৈ এপ্লিকেশ্যন মুকলি কৰা হৈছে। আপোনালোকে প্লে ষ্টৰত চাৰ্চ কৰিব মেৰা ৰেচন এপ, আৰু এই এপছটোত এতিয়া আপোনালোকে ৰেচন কাৰ্ডৰ সকলোবিলাক তথ্য লাভ কৰিব পাৰিব। আপোনালোকৰ ৰেচন কাৰ্ডখনত কোন কোন ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হৈ আছে, আপোনালোকৰ ৰেচন কাৰ্ডখনত কিমান একজেক্ট এমাউণ্টৰ ৰেচন লাভ কৰিব লাগে, আপোনালোকৰ ষ্টেটত কি কি ৰেচন বিতৰণ কৰা হৈছে, আপোনালোকে কি কি ৰেচন পাইছে, সকলোবিলাক তথ্য এতিয়া আপোনালোকে এই এপ্লিকেশ্যনটোৰ জৰিয়তে লাভ কৰিব বুলি জনাইছে। মানে এতিয়াৰে পৰা আপোনালোকক 2 নম্বৰী কৰিব নোৱাৰিব কণ্ট্ৰলৰ দোকানীয়ে। কণ্ট্ৰলৰ দোকানীয়ে যেনিবা কৈছে যে এইবাৰ চাউল কমকৈ আহিছে, 4 কেজিকৈহে দিবলৈ কৈছে। কিন্তু আপোনালোকে যেনিবা এপছটোত দেখিছে নহয় 4 কেজি নহয় 5 কেজিকৈ আহিছে আমাৰ কাৰণে ৰেচন। তো আপোনালোকে সেইটো ওলোটাই ধৰিব পাৰিব কণ্ট্ৰলৰ দোকানীক। বা দেখিছে যে আপোনালোকে এইবাৰ আপোনালোকৰ মিঠাতেল, চাউল, দালি, নিমখ সকলোবিলাক আহিছে, কিন্তু কণ্ট্ৰলৰ দোকানীয়ে যেনিবা তাৰে ভিতৰত কোনোবা এটা বস্তু আপোনালোকক দিয়া নাই। তো আপোনালোকে মোবাইল এপছটোত চাব পাৰিব। বা আপোনালোকৰ কণ্ট্ৰলৰ দোকানীজনে যেনিবা কোৱা নাই যে আপোনালোকৰ ৰেচন কাৰ্ডখনত কাৰ কাৰ নাম অন্তৰ্ভুক্ত হৈ আছে, আপোনালোকৰ ঘৰৰ কণমানি পোৱালিটোৰ নামো যেনিবা তাতে অন্তৰ্ভুক্ত হৈ আছে, কিন্তু ৰেচন দোকানীজনে কোৱা নাই আপোনালোকৰ ঘৰৰ যদি আগতে আছিলে 4জন মেম্বাৰ, এতিয়া যদি 5জনৰ নাম কণ্ট্ৰল মানে ৰেচন কাৰ্ডখনত আছে
তো তেখেতে কি কৰে আগৰ 4 জনৰ হিচাপতেই ৰেচন দি থাকে যিজনৰ নাম নেকি নতুনকৈ সন্নিৱিষ্ট হৈছে তেখেতৰ নামত ৰেচন হয়তো নিদিবও পাৰে কাৰণ আপুনি নাজানে তেখেতৰ নাম অন্তৰ্ভুক্ত হৈ আছে বুলি কিন্তু সেই বস্তুবিলাক এতিয়া দূৰ হ'ব কিয়নো আপোনালোকে নিজৰ মোবাইল ফোনটোত বা নিজৰ এপ্লিকেশ্যনটোত চাই থাকিব পাৰিব যে কোন ব্যক্তিৰ নাম আপোনাৰ ৰেচন কাৰ্ডত উঠিছে কোন ব্যক্তিৰ নাম ৰেচন কাৰ্ডৰ পৰা কৰ্তন হৈছে কি সামগ্ৰী দিয়া হৈছে সকলোবিলাক ডিটেইলছ এতিয়া আপোনালোকে মেৰা ৰাচন এপছটোত চাব পাৰিব বুলি জনাইছে গতিকে এতিয়া ইনষ্টল কৰক আধাৰ কাৰ্ডেৰে লগইন কৰিব পাৰিব আপোনালোকৰ ৰেচন কাৰ্ডৰ নাম্বাৰটো এন্ট্ৰি কৰিব আৰু তাৰ পাছত আপোনালোকে সকলোবিলাক ডিটেইল লাভ কৰিব এতিয়াই যাওক এপটো ইনষ্টল কৰক আৰু নতুন এখন ডিজিটেল ৰেচন কাৰ্ডো আপোনালোকে লাভ কৰিব মানে বহিখন নালাগে এখন ডিজিটেল ৰেচন কাৰ্ড আপোনালোকে লাভ কৰিব তো এতিয়াই যাওক ডাউনলোড কৰক তো বন্ধু বান্ধৱীসকল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমানে আছিলে খবৰটো জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰতে লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম